তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি মোবাইল শ্ব'ৰুমত আহিছোঁ। এটা ভাল ব্লগিং কেমেৰা ফোন এটা মোক লাগে 5G ভেৰিয়েণ্টৰ। তো তাক চাব আহিছোঁ। কেনে মোবাইল এটা লওঁ তাকে ভাবি আছোঁ ৰ'ব। হয়তো ৰিয়েলমি ল'ম, নহয়তো OnePlus ল'ম। এই দুটাৰ ভিতৰত এটা মই মোবাইল 5G ভেৰিয়েণ্টৰ ল'ম আৰু। তো প্ৰাইচটো কেনে টাইপৰ সুধি লওঁ বাৰু। মানে এটা এনে ব্লগিং ফোন এটা লাগিছিল, মানে বাজেট ফোন বুলি কওঁ। বাজেটৰ ভিতৰত ধৰি লওক আপোনাৰ 20,000 ভিতৰত কেনেহেন এটা ব্লগিং ফোন হ'ব পাৰে? 20,000 ভিতৰত কেমেৰা কোৱালিটি ভাল হ'ব, কেমেৰা যাতে মই আপোনাৰ মানে ব্লগিং কৰি যাতে ভাল পাওঁ। আৰু এইটো এটা ল'ব পাৰে আপোনাৰ, এইটো 108 মেগাপিক্সেল আছে, MI Note 13 কম দামত আহি যাব। এইটো 18,000। তো এইটো হৈছে ৰেডমি নোট 30 MI। আচ্ছা, মই এটা মানে মোবাইল এটা চাই আছিলোঁ। কথাটো হৈছে কি, আপোনাৰ যিটো OnePlus Note 3 আৰু ৰিয়েলমি 12 Pro Plus, হয় না? এই দুটাৰ মাজত ভিতৰে কোনটো বেষ্ট ফোন হ'ব? কেমেৰা ফোন, ব্লগিং মানে মোক লাগে এটা বাজেট ফোন, যাতে 18-20 হাজাৰৰ ভিতৰত ভাল কেমেৰা, ভাল কোৱালিটিৰ ফোন এটা পাওঁ। তো সেইটো ক্ষেত্ৰত তেওঁ ক'লাক যে ইমান কম দামত তাৰমানে সেনেহেন ভাল মোবাইল নাই। এটা মোবাইল আহিছে, কিন্তু সেইটো প্ৰাইচ হৈছে আপোনাৰ 25,000। তাকো ৰিয়েলমি ভেৰিয়েণ্টৰ হয়, ৰিয়েলমি প্ৰ'। তো সেই ক্ষেত্ৰতে মই যদি ক'বলৈ যাওঁ, তেনেহ'লে ৰিয়েলমি ল'ড কৰি এটা আছে OnePlus Note 3, সেইটোও বহুত ভাল কেমেৰা হয়, কিন্তু সেইটো প্ৰাইচটো মিনিমাম 30,000 মানে চাগে পৰি যাব। এনেতো মোৰ এইটো কিমান দামী ফোন হয়, কিন্তু কথাটো হৈছে কি, এইটো হৈছে 4G আৰু মই যিটো লওঁ 5G, অলপমান কি লাগে আৰু লিমিট লাগে, যাতে মোৰ আৰু ষ্টেবল কেমেৰা অলপ ধুনীয়া ভাল হয়। চবেই তাৰমানে বিচাৰে, মই বুলি নহয়, চবেই বিচাৰে যে কম পইচাত অলপমান য'ত তাৰমানে তেওঁ কৈ আছে যে আপুনি কম পইচাত বেছি ভাল মোবাইল নাপাব, যেনে 18-20 হাজাৰৰ তলত তাৰমানে ভাল মোবাইল নাই। যদি আপুনি ভাল মোবাইল ল'ব বিচাৰে, তেনেহ'লে আপুনি মিনিমাম 25 পৰা 35 ভিতৰত তাৰমানে আপুনি ভাল কেমেৰা থকা ফোন পাই যাব। আকৌ তেওঁক সুধিলোঁ, তেওঁ ক'লাক যে কেমেৰাৰ ভিতৰত বৰ্তমান এটা ট্ৰেণ্ডত আছে যে ৰিয়েলমি প্ৰ' প্লাছ, সেইটোৰ বাজেটটো বহুত বেছি হ'ব, মিনিমাম 32,000 পৰা ষ্টাৰ্টিং হয় বুলি কৈছে। এনে তাৰ এটা সৰু কমো আছে, 25,000, 23,000, 22,000, 18,000তো পায়। তো সেইটোৰ ক্ষেত্ৰতে কৈ আছোঁ, কিন্তু মোৰ টাৰ্গেট এটাই হ'ব যে হয়তো মই OnePlus ল'ম, নহয়তো ৰিয়েলমি প্ৰ' প্লাছ ল'ম। চাওঁ, মই ভাবি চাওঁ কি লওঁ, কিন্তু মোৰ টাৰ্গেট এটাই আছে যে হয়তো মই Note 3 ল'ম, হয়তো Note 3 ল'ম, ঠিক আছে। মই আৰু তো তাৰে পৰা গুচি আহিলোঁ, এইবাৰ ঘৰলৈ যাওঁ। কিন্তু তাৰে আগতে মই আপোনালোকক দেখুৱাওঁ যে এইখিনি জেগা হৈছে এটা চেল্ফি প্লেচ। ইয়াত বহুতে ধৰণে ফটো উঠিব আহে এইখিনি জেগাত, আৰু ময়ো আহি ইয়াত এইখিনি জেগাত অকণমান অলপ ভিডিঅ' বনালোঁ, এটা ফটো উঠিলোঁ, কিন্তু বহুত ভাল লাগিলে। এইখিনি জেগা ফটো উঠা বুলি নহয়, ইয়াত বহুত মানুহ আহি ইয়াত জিৰণি লয়। তো মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিম। তো আই এম বেক কলম্বুছ ইউটিউব চেনেলটো আপোনালোকে চাই আছে যদি ছাবস্ক্ৰাইব কৰিব, আৰু SK ব্লগ পেজটো আপোনালোকে যদি চাই আছে ফেচবুকত, তেনেহ'লে ফ'ল' কৰিব। ধন্যবাদ। আজি আহিছোঁ, নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।